এজাক দুৰন্ত তৰুণ মনত দুৰ্বাৰ হেঁপাহ লক্ষ্য এটা চাকৰি দিনে নিশাই চলিছে প্ৰস্তুতি ছেপ্টেম্বৰৰ পৰা অসম চৰকাৰে অনুষ্ঠিত কৰিব বিভিন্ন বিভাগত নিযুক্তিৰ বাবে পৰীক্ষা অসম আৰক্ষী তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ পৰীক্ষাত শীঘ্ৰেই দিব নিযুক্তি ইয়াকে লৈ এতিয়া কঠোৰ শ্ৰম আৰু অধ্যৱসায়ত উঠি পৰি লাগিছে এজাক দুৰন্ত তৰুণে এই দৃশ্য গোগামুখ থানাৰ কনিষ্টবল বিতুপন দাসৰ নেতৃত্বত সন্ধান নামেৰে এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে এই গ্ৰুপৰ অধীনতেই চলোৱা হৈছে অনুশীলন দিয়া হৈছে শাৰীৰিক অনুশীলনৰ প্ৰশিক্ষণো দিয়া হৈছে অভিজ্ঞ শিক্ষকৰ দ্বাৰা লিখিত পৰীক্ষাৰ অনুশীলন আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলৰ আগন্তুক আহি থকা দিনসমূহত আসাম পুলিচ হওক ABUB হওক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হওক প্ৰতিটো ক্ষেত্ৰত এই অঞ্চলৰ পৰা যুৱক যুৱতীয়ে সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অনুষ্ঠিত কৰি অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনক বুলি ভাবি আমি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হৈছে লগতে আমাৰ অঞ্চলত কিছু ক্ষেত্ৰত বহুত পিছপৰা গতিকে আমি পিছপৰা সেই যুৱকসকলক কেনেদৰে আগবঢ়াই নিব পাৰোঁ তাৰ পৰিকল্পনা হাতত লোৱা হৈছে আমি কেইজনমান যুৱক লগ লাগি আৰু বিশেষকৈ মই অসম পুলিচত কৰ্মৰত মোৰ হাতত সময় খুব কম থাকে সেইবাবে মই কিছু ক্ষেত্ৰত থমকি ৰ'বলগীয়া হয় তাৰ বাবে মই এতিয়া গোগামুখ আৰক্ষী চকীত পোষ্টিং পোৱাৰ বাবে কিছু সুবিধা হৈছে সেইবাবে মই যদি মোৰ দিনত ডিউটি থাকে মই ৰাতি যুৱকসকলৰ লগত থাকোঁ যদিহেতু মোৰ ৰাতি ডিউটি থাকে মই তেতিয়া দিনত যুৱকসকলৰ লগত থাকোঁ কনিষ্টবল বিতুপন দাসৰ এনে পদক্ষেপ সঁচাই প্ৰশংসনীয় চলিত বৰ্ষৰ পৰাই তেওঁ বিনামূলীয়াকৈ আগবঢ়াই আহিছে প্ৰশিক্ষণ লক্ষ্য যুৱ প্ৰজন্মক চাকৰিমুখী কৰি নিবনুৱা সমস্যা দূৰ কৰাৰ লগতে এখন সুস্থ সমাজ গঢ়ি তোলাৰ আমাৰ সন্ধান হোৱাটছআপ গ্ৰুপৰ পৰা মোৰ ভাতৃ প্ৰতিম বিতুপন দাসৰ লগতে তেওঁৰ সহযোগী কেইজনমান উদীয়মান যুৱকে যি পদক্ষেপ গ্ৰহণ কৰিছে সেইটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ পদক্ষেপে আমি পিছ পৰি থকা এখন সমাজক দ্ৰুতগতিত আগুৱাই নি আমাৰ ইয়াত এটা খুব সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব আৰু বিশেষকৈ নিবনুৱা যুৱক যুৱতীৰ কাৰণে এইটো এটা খুব সুন্দৰ এটা পদক্ষেপ বুলি মই ক'ব একেষাৰে বিচাৰিছোঁ আৰু এই পদক্ষেপে আমাক এখন নতুন প্ৰতিযোগিতাৰ সমাজ ব্যৱস্থাত আগুৱাই যোৱাৰ কাৰণে এটা মাইলৰ খুঁটি হ'ব বুলি মই একেষাৰে ক'ব খোজোঁ গতিকে তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ শলাগ আৰু শুভেচ্ছা জ্ঞাপন কৰি মোক ক'ব লগা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোগামুখ